हेलो गाइज आज मैं आपलोक देखम जे आपलोके निजर इंस्टाग्राम एकाउंट यूजार नेम केनेक चेंज कर पारिब। तो बोलो भिडिओ स्टार्ट करूँ। सबतके प्रथम आपलोके निजर इंस्टाग्राम एकाउंट खुली लब। तार चाওক तलफाले प्रोफाइल आइकन आछे ताते क्लिक करिब। एटु चा प्रोफाइल आइकन ताते क्लिक करक। प्रोफाइल आइकन क्लिक कर लोৱাৰ পাছত आपलोके चाওক याते এটা অপশন আছে एडिट प्रोफाइल অপশন आपलोके क्लिक करक। যেতিয়া আপোনালোকে এডিট প্रोफाइल आइकन क्लिक কৰিব তেতিয়া আপোনালোকৰ এখন নতুন ইন্টাৰফেস আহিব। তাতে চাওক ওপৰ নেম বুলি দেখাই আছে, নেমৰ তলত ইউজাৰ নেম। আপোনালোকে যদি ইউজাৰ নেম চেঞ্জ কৰিব বিচাৰে তেতিয়ালে আপোনালোকে ইউজাৰ নেম অপশনটো আপোনালোকে ক্লিক কৰক। আপোনালোকে যেতিয়া ইউজাৰ নেম অপশনটো ক্লিক কৰি দিব আপোনালোকৰ এটা নতুন ইন্টাৰফেস আহিব। তাতে আপোনালোকৰ চাওক ইয়াতে অপশনটা আছে ইউজাৰ নেম। ইয়াতে আপোনালোকে ইউজাৰ নেমটো চেঞ্জ কৰিব লাগিব। তাতকে আৰু এটা কথা কৈ দিওঁ, যদি আপোনালোকে আজি ইউজাৰ নেমটো চেঞ্জ কৰে তেতিয়াহ'লে আপোনালোকে নেক্সট 14 দিনলৈকে ইউজাৰ নেমটো চেঞ্জ কৰিব নোৱাৰিব। তো আপোনালোকে যিয়ে ইউজাৰ নেম থব বিচাৰিছে ভাবি চিন্তি থব, নহলে 14 দিনলৈকে আপোনালোকে চেঞ্জ কৰিব নোৱাৰিব। তো বলক মই আপোনালোকক দেখাইছো কেনেকৈ ইউজাৰ নেমটো চেঞ্জ কৰিব। এনে গুচি যাওক। ইয়াত আপোনালোকে যিয়ে নাম থব বিচাৰিছে মই যেনেকৈ মই আপোনাৰ নাম এটা থম অলিবিয়া, OLIBIA। আৰু এটা কথা কৈ দিওঁ, আপোনালোকে চাওক ইয়াত তলত দেখাই ইউজাৰ নেম ইজ নট এভেইলেবল। যদি আপোনালোকৰ নামত বেলেগে কোনোবাই ইউজাৰ নেম থৈছে, ইউজাৰ নেম আপোনালোকৰ ইনষ্টাগ্ৰামত এটাই দিব পাৰি যিকোনো মানুহে। তো আপোনালোকে যদি এইটো নাম থব বিচাৰে ইয়াৰ পাছফালে আপোনালোকে ডট লগাই মেলি 1 2 3 দিব লাগিব। এয়া দিছে এই ইউজাৰ নেমটো এতিয়া সেভ কৰিব পাৰিম। ওপৰতে চাওক দেখাই আছে টিক ৰাইট অপশনটো আহিছে। আপোনালোকে যদি 1 2 3 দিব বিচৰা নাই তেতিয়াহ'লে আপোনালোকে ইয়াত আপোনালোকে হেজ দি মেলি বা ইয়াত আপোনালোকে হেজ দি মেলি আপোনালোকে নিজৰ টাইটেলটো দিব পাৰে। এনে মই ইয়াতে কিবা এটা টাইটেল দি দিওঁ, টাইটেল বুলি লিখি দিছোঁ TITLE। এতিয়া চাওক হেজ দি মেলি টাইটেল দি দিলোঁ, তেতিয়া আপোনালোকৰ নামটো এতিয়া সেভ কৰিব পাৰিব। বুজি পালে? এতিয়া মই ইয়াতে ক্লিক কৰি দিম। ক্লিক কৰি দিলে আপোনাৰ মোৰ নাম ইউজাৰ নেমটো সেভ হৈ যাব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।